ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰাৰ পাছত বিধানসভাত এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে আনন্দ লহৰ। এয়া আমি টাই আহোম জনগোষ্ঠী দেখুৱাইছোঁ। তেওঁলোকে যিহেতু দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি আহিছিল আৰু হয়তো শেষত মন্ত্ৰীগোটে ৰণোজ পেগুৰ নেতৃত্বত কেশৱ মহন্তৰ নেতৃত্বত যি মন্ত্ৰীগোট আছিল তেওঁলোকে যি প্ৰতিবেদন কালি বিধানসভাত দাখিল কৰিলে আৰু তাৰ পাছত এয়া দেখিবলৈ পোৱা গৈছে গাঁৱত আনন্দ লহৰ। বিহু নাচি এনেধৰণে তেওঁলোকে আজিৰ দিনটোত আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। এয়া হ'ল তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বুলি তেওঁলোকে দাবী কৰিব খোজে যে জনজাতিকৰণ তেওঁলোকৰ জন্মগত অধিকাৰ। কিন্তু এই বিষয়টো লৈ দীৰ্ঘদিন চৰ্চা হ'ল আৰু এতিয়া এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। তাৰ পাছতে জনজাতিকৰণ স্পষ্ট, কিন্তু প্ৰথম পৰ্যায়তেই তেখেতসকলে এই প্ৰতিবেদনখন দাখিল কৰাৰ ওলাহতে এনেধৰণে বিহু কৰা পৰিলক্ষিত হৈছে। বিলাসী থানাৰ মুখ্য সচিব ভাৰপ্ৰাপ্ত প্ৰাণজিৎ গগৈ আছে, তেওঁৰ পৰা জানিবলৈ যত্ন। বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ঐতিহাসিক যুগান্তকাৰী যি প্ৰতিবেদন এই চৰকাৰখনে দাখিল কৰিছে, মই ভাবোঁ এয়া কেৱল মাত্ৰ প্ৰতিবেদন নহয়, এয়া অসমীয়া জাতি ৰক্ষাৰ এক দলিল। আৰু ইয়াক আমি বিলাসী থানা অসম হিচাপে আৰু মই এগৰাকী আহোম সন্তান হিচাপে মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চৰকাৰখনক আৰু মন্ত্ৰীগোটক আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতে যি সাহসিকতা প্ৰদৰ্শন কৰিছে, তেখেতে যি সাহসিকতাৰে এই ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া যি সমস্যা সমাধান কৰিবৰ বাবে তেখেতে যি আগবাঢ়ি আহিছে তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ। আমি বিলাসী থানা অসমৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱাকালিৰ পৰা দেখিছোঁ একাংশই যিসকলে পূৰ্বতে জনজাতিকৰণৰ এই দাবীটোক সমৰ্থন কৰি এই জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিবলৈ তেওঁলোকে বহুত সুবিধা পাইছিল, সুযোগ পাইছিল। ৰাইজে তেওঁলোকক চৰকাৰৰ গাদী তেওঁলোকক দিছিল, কিন্তু তেওঁলোকে এই জনজাতিকৰণৰ সমস্যাটো সমস্যা কৰিয়ে ৰাখিলে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে এটা পদক্ষেপ লৈছে। এই পদক্ষেপক সমগ্ৰ যি ছয় জনগোষ্ঠীৰ নেতাসকলে ধন্যবাদ জনাইছে। ছয় জনগোষ্ঠীৰ সমগ্ৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু বিৰোধীয়ে কেৱল মাত্ৰ বিৰোধ কৰিব লাগে বাবে বিৰোধ কৰি এই জনগোষ্ঠীসকলৰ যি আত্মপ্ৰতিষ্ঠাৰ যি স্বাভিমান ৰক্ষাৰ যি সংগ্ৰাম, এই সংগ্ৰামখনক মই ভাবোঁ ভেঙুচালি কৰিছে। এই সংগ্ৰামখনক বিৰোধীয়ে ভেঙুচালি কৰিব নালাগে। আৰু আমি দেখুৱাইছোঁ এয়া কেনেধৰণে তেওঁলোকে নাচি বাগি ফূৰ্তি কৰি আছে আৰু আমি জানিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। যি জনজাতিকৰণৰ যি প্ৰতিবেদন দিলে, ইয়াক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা? আমাৰ ৰাইজৰটোতো খুব ভাল লাগিছে এটা, কাৰণ দীৰ্ঘদিনীয়া এটা আন্দোলন আছিলে। সেই আন্দোলনত আমাৰ ডক্টৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই